হেল্ল' এভৰিৱান, আজি মই আপোনালোকক লৈ যাবলৈ ওলাইছোঁ এটা খুব সুন্দৰ শিৱ মন্দিৰ। আহকচোন চাওঁ, আপোনালোকক দেখাওঁ। এই মন্দিৰটো আছে গোৱাত, চাউথ গোৱাত। আৰু এই মন্দিৰটোৰ এটা ঐতিহাসিক কাহিনী আছে। এবাৰ হেনো সদাশিৱে মা পাৰ্বতীৰ ওচৰত বাঘৰ ৰূপ লৈ আহিছিলে আৰু তেতিয়া ভয়তে মা পাৰ্বতীৰ মুখেৰে ত্ৰাহিমাং গিৰিচায় বুলি শব্দ এটা ওলাই গৈছিলে। আৰু সেই ত্ৰাহিমাং গিৰিচাৰ পৰা গৈ গৈ কালক্ৰমত এইটো মংগেচী শব্দ হৈ গ'ল আৰু তাৰ পৰা এই মন্দিৰটোৰ নাম হৈ গ'ল মংগেচী টেম্পল। ইয়াতে ভগৱান সদাশিৱক পূজা কৰা হয়। এয়া চাওক মন্দিৰৰ ভিতৰখন, আৰু এয়া গোটেই মন্দিৰৰ বাহিৰটো আপোনালোকক দেখাইছোঁ। ইমানেই বেছি ধুনীয়া আৰু গৈ যে ইমান বেছি ভাল লাগিলে। আৰু ৰ'ব আৰু এটা কথা কওঁ, এই মন্দিৰত যদি আপোনালোক কেতিয়াবা আহে তেনেহ'লে তিৰোতা মানুহে কেতিয়াও হাত চুটি কাপোৰ পিন্ধি নাহিব আৰু ল'ৰা মানুহে কেতিয়াও হাফ পেণ্ট পিন্ধি নাহিব, নহ'লে তেওঁলোকৰ পৰা আপোনালোকক কাপোৰ দিব। ল'ৰাবোৰক দিব ধুতি আৰু মহিলা মানুহক দিব চুৰ্ণি। আৰু ইয়াৰ বাবদ তেওঁলোকে কিবা এটা ডোনেশ্যন লয় ভগৱানৰ নামত। তো আপোনালোকক আগতে জনাই থ'লোঁ, এইটো মন্দিৰত আহিলে আপোনালোকে নিশ্চয়কৈ হাফ পেণ্ট আৰু চুটি হাতৰ কাপোৰ পিন্ধি নাহিব। ভিডিঅ'টো কেনে পালে জনাব, ভাল লাগিলে লাইক কৰিব।